সমাগত ঈদুজ্জোহা কিন্তু এই গৰাখহনীয়াগ্ৰস্ত লোকৰ মাজত নাই কোনো ধৰণৰ ঈদৰ উৎসাহ। মই উপস্থিত হৈছোঁ কলগাছিয়া ৰাজচক্ৰৰ অন্তৰ্গত কাৱৰজাহী গাঁৱত। যোৱা নিশাৰ পৰা বেকী নদীৰ গৰাখহনীয়াই ৰুদ্ৰমূৰ্তি ধাৰণ কৰি চপৰে গৰাখহাই এই কাৱৰজাহী গাঁৱৰ পৰা প্ৰায় 6টাকৈ পৰিয়াল বেকীৰ বুকুত যা গৈছে। বেকী নদীৰ গৰাখহনীয়াই কি ধৰণৰ ক্ষতি কৰিছে আপোনালোকক? ক'বলৈ গ'লে এতিয়া দুখ লাগিছে। কলগাছিয়া ৰাজচক্ৰৰ অন্তৰ্গত কাৱৰজাহী মোৱামাৰী বলাইপাতা আদি কৰি হয় প্ৰায় ইতিমধ্যে 4-5টা গাঁও বেকী নদীয়ে ইমান কালৰূপ ধাৰণ কৰিছে। প্ৰায় আপোনাৰ 2 মাহৰ বেছি হ'ল। 2 মাহৰ ভিতৰত প্ৰায় 50ৰ পৰা 60 ঘৰ ইতিমধ্যে বেকী নদীৰ বুকুত যা গৈছে। আৰু আজি দিনৰ ভিতৰত ইতিমধ্যে আপোনালোকে নিশ্চয় চাইছে 6টা ঘৰ বেকী নদীৰ বুকুত ইতিমধ্যে যা গৈছে। মানুহখিনি ক'ত থাকিব, ক'ত জীয়াই থাকিব, কেনেকৈ মানে এসাঁজ ভাত খাব, ক'ত ৰান্ধিব? এই মানুহখিনি ৰাস্তাত তেওঁলোকে থাকিব লগা হৈছে। বা আমি এটা বিশ্বাস হৈছে যে এইখন দেশত মানে চৰকাৰ নাই বা আমাৰ জনীয়া সমষ্টিত কোনো প্ৰতিনিধি নাই, আমাৰ বিধায়ক নাই, আমাৰ সাংসদ নাই, যে আমাৰ দুখৰ সময় যে কোনো ধৰণৰ প্ৰতিনিধিবিলাক যে আমাৰ লগত দুখ মিলা নাই বা আমি কেনেকৈ আছোঁ এই কথাটো তেওঁলোকক যে আমি কোৱাৰ স্বত্তেও বাৰম্বাৰ কোৱাৰ স্বত্তেও তেওঁলোকে যে আমাৰ লগত কোনো ধৰণৰ সঁহাৰি দিয়া নাই, ইয়াৰ কাৰণে আমি বিৰাট দুঃখজনক কথা হৈছে। যিহেতু ইছলাম ধৰ্মাৱলম্বী লোকসকলৰ পবিত্ৰ উৎসৱ ঈদুজ্জোহা সমাগত, এই ঈদুজ্জোহাৰ সময়ত যি গৰাখহনীয়া ৰুদ্ৰমূৰ্তি, এই মুহূৰ্তত এই পৰিয়ালসমূহৰ অৱস্থা কি হৈছে? এই মমেণ্টত এই কথাটো ক'লে আৰু দুখ লাগিব। চকুৰ পানী এনেই ওলাই আহিব যে আমাৰ মাজত দুদিন আছে ঈদৰ সময়, ঈদ মানে আনন্দৰ সময় যে আমাৰ দুখ লাগিছে। এতিয়া বৰষুণ আছে, এতিয়া বেকী নদীয়ে মানে আমাৰ বাৰীঘৰ ভাঙি লৈ আছে আৰু ইতিমধ্যে চৰকাৰে ঘোষণা কৰা লকডাউন। এই মানুহখিনিক ঈদৰ সময় যে এসাঁজ নাস্তা খাব লাগে সেইখিনিত তেওঁলোকৰ কোনো ধৰণৰ সুবিধা নাই। আপোনালোকৰ কি ধৰণৰ অৱস্থা হৈছে বেকী নদীৰ গৰাখহনীয়াৰ কাৰণে? বেকী নদীৰ গৰাখহনী মানে পৰিস্থিতি খুব খারাপই। তাৰমানে যেটো হয়তো মানে দুখৰ বিৰাট পৰিশ্ৰমৰে মানে সেইটো সীমা নাই, যেটো মানে কষ্ট হৈছে। কিমান দিন ধৰি গৰাখহনীয়া চলি আছে? গৰাখহনী 1-1.5 মাহ ধৰি চলি আছে। ঈদৰ প্ৰাক মুহূৰ্তত আপোনালোকৰ এই অৱস্থা কি ক'ব এই ক্ষেত্ৰত? ঈদত তাৰমানে আমাৰতো কোনো কিছু নাই আৰু কি কৰিম আৰু মানে এনেই থাকিম, কি কৰিম আৰু। ঈদৰ কিবা বজাৰ সমাৰ কৰিছে নাই? বজাৰটো কৰা নাই, কি কৰিম বজাৰ? মানে এতিয়া ঘৰ দুৱাৰ ভাঙিছে, ক'ত থাকিম, ক'ত যাম, কামাই জামাই নাই, এতিয়া ৰাস্তাত যাম বুলি ভাবছোঁ। আমি এগৰাকী সচেতন ব্যক্তি আছে, তেখেতৰ পৰা আমি জানিব বিচাৰিম কি ধৰণৰ অৱস্থা হৈছে কাৱৰজাহীৰ গৰাখহনীয়া। হয়, আমাৰ কাৱৰজাহী অঞ্চলত প্ৰায় এমাহ ধৰি বেকী নদীৰ গৰাখহনীয়াই ৰুদ্ৰ ৰূপ ধাৰণ কৰিছে। তীব্ৰ গৰাখহনীয়াৰ সৃষ্টি হৈছে। এমাহৰ ভিতৰত 50টা অধিক পৰিয়াল গৰাখহনীয়াৰ ফলত নদীৰ বুকুত বিলীন হৈছে। মানুহে ঘৰ দুৱাৰ নতুনকৈ বান্ধিব পৰা নাই, তেওঁলোকৰ বিকল্প সংস্থাপনৰ কোনো পথো নাই। ৰদ বৰষুণ নিয়চি তেওঁলোকে ৰাস্তাৰ ওপৰতে আছে, কিছুমানে গছৰ তলত আছে। এই ঈদৰ যিটো উৎসাহ উদ্দীপনা আনন্দ, এই উৎসাহ উদ্দীপনা আনন্দ তেওঁলোকৰ মাজত নাই। কাৰণ তেওঁলোকে যি সময়ত আনন্দ কৰিব, সেই আনন্দৰ সময়ত তেওঁলোকৰ ঘৰ দুৱাৰ নদীত লৈ আছে, যাৰ ফলত তেওঁলোকে একফালে ঘৰ দুৱাৰ হেৰুৱাই ভিখাৰীত পৰিণত হৈছে, অন্যদিকে ঈদৰ কোনো বজাৰ সমাৰ তেওঁলোকে কৰিব পৰা নাই। এনেকুৱা অৱস্থাত তেওঁলোকে আছে, তেওঁলোক যেনে এতিয়া মানে এক প্ৰকাৰ ঈদৰ প্ৰাণীৰ দৰে মানে জীৱন যাপন কৰিছে। আজি যিটো অৱস্থা দেখিলে আমি ক'ব নোৱাৰোঁ যে দেশত এখন চৰকাৰ আছে, গণতান্ত্ৰিক চৰকাৰ আছে, এইটো বিশ্বাসে নহয়। তেওঁলোকক জীয়াই থকাৰ যিটো অধিকাৰ, এই অধিকাৰ দিব লাগে, তেওঁলোকৰ পুনৰ সংস্থাপনৰ ব্যৱস্থা কৰিব লাগে, নদীৰ গৰাখহনীয়া ৰোধ কৰিব লাগে, এই দাবী আমি উত্থাপন কৰিছোঁ। বেকী নদীৰ গৰাখহনীয়াই আপোনালোকৰ এই অঞ্চলত কি ধৰণৰ ক্ষতি কৰিছে? আমাৰ এই অঞ্চলত বহুত ক্ষতি কৰিছে। আজ 2 মাস হ'ল বেকী নদী গৰাখহনী। তে এতিয়া কোনো চৰকাৰৰ কোনো মানুহে আয়া আমাৰ যে কৰে নাই কেউ। এখন এতিয়া আমাৰ কোনো খাবার কোনো জোর নাই। হ্যাঁ, বাড়ি ঘরেই টানবো না কি করবো আমরা মানে আমাকে উপায় নাই, উপায়হীন হয়ে গেছি। হয়, এয়া হ'ল ভুক্তভোগীৰ ভাষ্য। তেওঁলোকৰ যি সম্পত্তি আছিল, এই গোটেই সম্পত্তিখিনি ইতিমধ্যেই বেকী নদীৰ বুকুত যা গৈছে। অৱশিষ্ট তেওঁলোকৰ যিখিনি ভেটি আছিল, এই ভেটিটো গৰাখহনীয়াই খহাই লৈ গ'ল।
তেওঁলোকৰ বিকল্প ঘৰ বনাবলৈ তেওঁলোকৰ এডোখৰ মাটি নাই। এনে অৱস্থাত এই ভুক্তভোগীসকলক চৰকাৰৰ ফালৰ পৰা পুনৰ সংস্থাপন দিয়াৰ লগতে এই ভুক্তভোগীসকলক ক্ষতিপূৰণ দিবলৈ স্থানীয় ৰাইজৰ লগতে ভুক্তভোগীসকলে এক দাবী উত্থাপন কৰিছে।